যোগীঘোপাৰ খুৰাগাঁও সংৰক্ষিত বনাঞ্চলৰ ৬৩০ হেক্টৰ ভূমিৰ অধিকাংশ ভূমি বেদখলকাৰীৰ কবলত। আছাম টকছত সবিস্তাৰে প্ৰচাৰিত হৈছিল এই বাতৰি। তাৰ পিছতেই তৎপৰ হৈছে বন বিভাগৰ লোক। উক্ত স্থানত বঙাইগাঁৱৰ অভয়াপুৰী আঞ্চলিক বন বিষয়া শংকৰ ৰায়সহ এডাল বনকৰ্মী উপস্থিত হয়। বেদখলকাৰীক এসপ্তাহৰ ভিতৰত বনাঞ্চল ভূমি বেদখলমুক্ত কৰিবলৈ নিৰ্দেশনা দিয়ে বন বিভাগে। নিজ নিজ গৃহসমূহ অহা ৭ দিনৰ ভিতৰত ভাঙি বনাঞ্চল ত্যাগ কৰাৰ নিৰ্দেশ। অন্যথা ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ সহায়ত বেদখলীকৃত ভূমিত উচ্ছেদ চলোৱাৰ ইংগিত প্ৰদান কৰে বন বিষয়াগৰাকীয়ে। এই সন্দৰ্ভত সবিশেষ জনাব ৰবীন চন্দ্ৰ নাথে। হয়, এই মুহূৰ্তত মই উপস্থিত আছো আচলতে খৰাগাঁৱৰ যি প্ৰস্তাৱিত বনাঞ্চল আছে আৰু এই বনাঞ্চলৰ বাতৰি যোৱা পৰহি আচলতে সম্প্ৰচাৰিত হৈছিল আৰু সম্প্ৰচাৰিত হোৱাৰ পিছতে যি খৰাগাঁৱৰ যি প্ৰস্তাৱিত বনাঞ্চল আছে যে মানে অবৈধভাৱে যিসকলে বেদখল কৰি আছিল আৰু বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে আজি বঙাইগাঁও জিলাৰ বন বিষয়া উপস্থিত হৈছে আৰু তাৰ পৰা মই আপোনালোকক জানিবলৈ যত্ন কৰিম যে আচলতে যোৱা পৰহি যেতিয়া বাতৰি সম্প্ৰচাৰ হৈছিল তাৰ পিছতে তৎপৰ হোৱা পৰিলক্ষিত হৈছে বঙাইগাঁও জিলাৰ বন বিভাগ তথা অভয়াপুৰী বন বিভাগ ৰেঞ্জাৰজন যে যিহেতু ইয়াতে বেদখল কৰি আছিল বহুদিনৰ পৰাই আপোনালোকে আজি উপস্থিত হৈছে কি ক'ব? নাই, আমি বেদখল মুক্তৰ কাৰণে অহৰহ চেষ্টা কৰি আছো। তাৰ কাৰণে ইয়াত যি বেদখলকাৰী যিমান আছে আমি চবৰ লগত কথা পাতিছো আৰু ভালকৈ খুব অনুৰোধ কৰা হৈছে যে সময় এওঁলোকক আমি ৬-৭ দিনৰ এটা দিছো। সেইমতে এওঁলোকে নিজৰ স্থানত যাবৰ কাৰণে আমি অনুৰোধ কৰিছো আৰু অন্যথা যদি এওঁলোকে এইটো কথা নুশুনে তাৰ আমি বিহিত ব্যৱস্থা আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ যোগাযোগ কৰিবলৈ আমি ল'বলৈ বাধ্য হ'ম। কিমান ঘৰ আছে ইয়াতে ৯৯ ঘৰ আছে সম্পূৰ্ণ। আমি যিটো চাইছো খৰাগাঁও অঞ্চলত ৯৯ ঘৰ আছে আৰু আপোনাৰ আমাৰ সম্পূৰ্ণ খৰাগাঁৱৰ যিটো মাটিকালি আমাৰ ৬৩০ হেক্টৰ আছে তাৰ ভিতৰত ৯৯ ঘৰে বেদখল কৰিছে আৰু সেই ৯৯ ঘৰে ১৭ হেক্টৰ মাটিত বেদখল কৰি আছে। ২০২৫ চনতে আচলতে প্ৰস্তাৱিত বনাঞ্চল ঘোষণা কৰিছিল। তাৰপিছত কিন্তু এওঁলোকে যোৱা নাই। আমি সেইকাৰণে বাৰ সিহঁতক ৱাৰ্ণ কৰি থকা হৈছে, আপত্তি কৰা হৈছে, অনুৰোধ কৰা হৈছে যে আপোনালোকে গুচি যাওক। আৰু এইবাৰ কিন্তু আমি এওঁলোকক আৰু মানে কোনো কম্প্ৰমাইজ কৰিব নোৱাৰো। আমি কিবা এটা বিহিত ব্যৱস্থা আজি মৌখিক ৭ দিনৰ সময়সীমা ৭ দিন পিছত যদি এওঁলোকে নাযায় তাৰ বিহিত ব্যৱস্থা আমি কৰিম। বিভাগীয় কৰ্তৃপক্ষৰ লগত আমি যোগাযোগ কৰি থাকিম এতিয়া আৰু ৭ দিন পিছত আমি আৰু আহি পেলাই চাম। যদি নাযায় তেতিয়াহ'লে ইয়াৰ ব্যৱস্থা আমি কৰিম। ধন্যবাদ জনাইছো। হয়, আচলতে ইয়াৰ যিহেতু ৭ দিন মৌখিক ৭ দিনৰ সময়সীমা বান্ধি দিছে বন বিষয়াই আৰু ৭ দিন পিছত যদি তেওঁলোকে ইয়াৰ পৰা বসতি